আমি গাঁৱৰ মানুহ হয় OTP নাহি মোলৈ এটা মেছেজ আহিলে যে আৰু এই বিষয়ে তেওঁলোকক সোধাত তেওঁলোকে ক'লে যে একো নাই এইটো কেতিয়াবা হৈ যায় বুলি কৈছে কিন্তু মই এইগতে হৈ যায় বুলি ক'লে নহ'ব মোৰ সন্দেহ হৈছে ইয়াত নিশ্চয় কিবা ঘোটালা হৈছে এই বৰপথাৰ SP গেছ এজেঞ্চিৰ মই আজি গেছ নিবলৈ আহিছিলোঁ মোৰ যিটো OTP কাৰণে যিটো নাম্বাৰত আমি ফোন কৰিব লাগে সেই OTPত ফোন কৰোঁতে OTP নাহি মোলৈ এটা মেছেজ আহিলে যে আপোনাৰ গেছটো ইতিমধ্যে ইয়াৰ পৰা ডেলিভাৰ্ড হৈ গৈছে আৰু নেক্সট ডেলিভাৰটো আপোনাৰ 29 মাৰ্চত আপুনি মানে ৰিফিলৰ কাৰণে আপুনি আকৌ পুনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব যেহেতু মই আজি তোমাৰ ধৰি গেছ নিয়া নাই যেহেতু আমি গাঁৱৰ মানুহ হয় গাঁৱত আমাৰ ইমান গেছৰ প্ৰয়োজন খৰিটো আৰু আমি বিভাগৰ ঠাণ্ডাৰ কাৰণে আমি গেছটো নিয়া নাছিলোঁ কিন্তু আজি আহি গম পাইছোঁ যে ইতিমধ্যে মোৰ গেছটো বিগত 11 ফেব্ৰুৱাৰীত কোনোবাই লৈ গৈছে আৰু এই বিষয়ে তেওঁলোকক সোধাত তেওঁলোকে ক'লে যে একো নাই এইটো কেতিয়াবা হৈ যায় বুলি কৈছে কিন্তু মই এইগতে হৈ যায় বুলি ক'লে নহ'ব কিয়নো মোৰ গেছ চিলিণ্ডাৰটো নি পিনি ক'ৰবাত মিছ ইউজো তেওঁলোকে কৰিব পাৰে আজি যিহেতু দেখি যে চিলিণ্ডাৰ বিস্ফোৰণ ঘটায় তেনেকুৱা হেৰিও সংঘটিত হ'ব পাৰে যিহেতু মই এজন সাংবাদিক হয় আজি মোৰ ক্ষেত্ৰতে এনেকুৱা হৈছে সাধাৰণ মানুহৰ ক্ষেত্ৰতো বা গ্ৰাহকৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে এই বিষয়ে মই তেওঁলোকৰ পৰা জানিব বিচৰাত তেওঁলোকে কিন্তু মোক কোনো উত্তৰ দিয়া নাই এতিয়ালৈকে বৰ্তমান তেওঁলোকৰ মালিক পক্ষকো আমি ফোন কৰিছোঁ তেওঁলোকৰ মালিক পক্ষও মানে গ্ৰহণ কৰা নাই ফোনটো মোৰ সন্দেহ হৈছে ইয়াত নিশ্চয় কিবা ঘোটালা হৈছে গতিকে মই আপোনালোকৰ যোগেদি বিভাগীয় এই SP গেছ বিভাগৰ কৰ্তৃপক্ষক মই ক'ব বিচাৰোঁ যে যিটো মোৰ ক্ষেত্ৰত হৈছে ইয়াৰ বিচাৰ হওক সুন্দৰ তদন্ত হওক লগতে আৰু কিবা যদি এনেকুৱা হৈছে সকলোখিনি তদন্ত আওতালৈ আহিব লাগে ইয়াকে ক'লোঁ মই